নমস্কাৰ আজি ভিডিঅ'টো আপোনাৰ বনাইছো DWE যেটো কাট অফ হাই যোৱাৰ মানে কিছুমান ফেক্টৰ আলোচনা কৰিম বা লো যোৱাৰ আলোচনা কৰিম আৰু কাট অফ কোড আপোনাৰ কম যোৱা বা মডাৰেট হোৱা বা ধৰক লো যোৱাৰ চান্স আছে তাৰ হেতু ওপৰত এটা আলোচনা কৰিম কাট অফ একজেক্ট ক'ব নোৱাৰি কিন্তু হেৰিটো মই ৰিজন মানে কোড যাব পাৰে হেতুহে ক'ব পাৰিম আজি বাকি আলোচনা নকৰো বাৰু এটা ফেক্টৰ ইনফ্লুয়েন্সিং দ্য হাই কাট অফ তে মানে কি বাবে হাই কাট অফ হ'ব পাৰে 5500 পোষ্টৰ কাৰণে দেই ধৰক ECA সাৰ্টিফিকেটখন যদি আমি ভবাৰ দৰে নহৈ পেলাই বহুতৰে ECA সাৰ্টিফিকেট একচেপ্ট কৰে তেতিয়াহলে কাট অফটো আমি ভবাতকে হাই যাব কাৰণ হেখন সাৰ্টিফিকেট লোৱাৰ লগে লগে 5 মাৰ্কস বা 3 মাৰ্কস মানে ডাইৰেক্ট প্লাস হৈ যায় হেতু কাৰণে আমি যেনে ধৰণে এটা আলোচনা কৰিছো ঠিক হেদৰ তাতকে 2% মান ওপৰত গুছি যাব যদি ECA সাৰ্টিফিকেট বহুতৰে একচেপ্ট হয় যদি 60% ও একচেপ্ট হয় তেতিয়াও হাই গুছি যাব কাৰণ আগতে আমি কেনেকৈ আলোচনা কৰিছো আগৰ যি ধৰ লিষ্ট হয় তাত ECA সাৰ্টিফিকেট নাই বুলি বৈ পাই বহুত ন্যূনতম মানে হট 3% মান মানুহৰ হয় 3% মান মানুহৰ মানে বা 1% 2% এনেকুৱা হয় 1 পৰা 3 ভিতৰত থাকে আৰু ম্যাক্স টু ম্যাক্স এটা ধৰক SRD যিবিলাক এপ্লিকেন্ট আছিল কন্ট্ৰাকচুৱেল টিচাৰ তেওঁলোকৰ বাবেও কাট অফটো হাই যাব পাৰে যদি ডাইৰেক্ট এতিয়া বেক অফিস ভেৰিফিকেশন কৰি পেলাই যদি লিষ্ট উলিয়াই দিয়ে তেতিয়াহলে SRD খিনিটো আউট নহব তো আউট নোহোৱা মানে কি হেডি তাত ইনক্লুড হৈ থাকিব আৰু কাট অফটো হাই দেখাই থাকিব যেতিয়া লাষ্টত মেৰিট লিষ্টত ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন কৰে বা কৰিব তেতিয়াহে কম যাব যদি বেক অফিস কৰে তেতিয়াটো প্ৰবলেম হৈ যাব এটা হেতু এটা কাৰণ আৰু এটা ধৰক DWE যেটো 2023 ডিসেম্বৰত আছিল সৰি ডিসেম্বৰ DWE হৈছে ডিসেম্বৰ 2023 সিটেট পাস ক্যান্ডিডেট সকলে কি কৰিছিল এই এনসাৰ কি অহাৰ পিছত এটা মাৰ্ক ওলাই ন হেতু মাৰ্কত কিছুমানে এডিট কৰি পেলাও দি দিছিল সম্ভৱতঃ তেতিয়ালে ৰিজাল্ট দিয়া নাছিল নেকি কিন্তু এপ্লাইটো কৰি দিলে কিছুমানে হেতু মোৰ মতে ডুপ্লিকেট কৰি পেলাই কৰিলে নেকি যদি এতিয়া হেখন হিচাপত ডকুমেন্ট পিছত বিচাৰে তেতিয়া এতিয়াটো দি দিব পাৰিব তেওঁলোকে যদি তেওঁলোকৰ তেনেকুৱা এপ্লিকেশন যদি একচেপ্ট কৰি দিয়ে তেতিয়াহলে এটা প্ৰবলেম হৈ যাব যে কাট অফটো অলপ হাই যাব মানে কেনেকুৱা ধৰণৰ গম পাইছে নাই এনসাৰ কিটো অহাৰ পিছত মাৰ্কটো মানে একেই থাকে আৰু 1 নম্বৰ বা 2 নম্বৰ হে ডিফাৰেন্স হয় তো তেওঁলোকে হি এখন এডিট কৰি পেলাও দি দিব পাৰে মাৰ্কটো কাৰণ আছে আৰু সাৰ্টিফিকেটখনটো আহিবই মানে হেখন দিলো এনেটো একচেপ্ট হৈ যায় ডকুমেন্ট ভেৰিফিকেশনৰ অৰিজিনালটো দিলেই হয় এপ্লাই কোনে প্ৰভিজনালখন দি দিব পাৰি তো ঠিক যদি তেনেকে একচেপ্ট কৰে তেতিয়াহলে কাট অফটো হাই যাব পাৰে এটা লো যোৱাৰ কাৰণ কেটা চাব NIS যেটো ইনভ্যালিড বুলি এখন নোটিস ওলাইছিল সেই হিচাপত যদি NIS খিনি ভ্যালিড নহয় তেতিয়াহলে 5500 পোষ্টত তেওঁলোক আউট হোৱা মানে কি কাট অফটো কম যাব ক্যান্ডিডেট কম হ'ব নহয় জানো এটা 2023 চনৰ জুন মাহত এপইন্টমেন্ট হৈ গল তো যাৰ বেছি পাৰ্চেন্টেজ আছিল তেওঁলোকে চাকৰিটো পাই গল তাৰ পিছত আৰু পতা নাছিল একো ডিসেম্বৰত পাতিছিল আৰু ডিসেম্বৰ খিনিটো অলপমান প্ৰবলেমই হৈ আছে তো ৰিজাল্ট দিয়া নাই হেৰি দিয়া নাছিল হেতু এটা কথা হেতু কাৰণেও কাট অফ কম যাব পাৰে আৰু এটা বিএড খিনি আউট হৈ থাকিলে হেতু এটা কম হ'ব আৰু এইটো মানে যেটো ডিসেম্বৰ সিটেট খিনি আউট হল হেতু কথা কৈছো 4 নম্বৰত তেওঁলোক আউট হৈ আছিল হেতু কাৰণেও বহুতে এপ্লাই নকৰিলে ধৰক এই ডুপ্লিকেট কৰিবলে কিছুমানেহে 1% মান মানুহে ডুপ্লিকেট কৰিবলে কৰিছে বাৰু হেতু বেলেগ কথা এতিয়া হেতু এই গিটা কাৰণত আপোনাৰ কাট অফটো হাই যাব ওকে সৰি লো যাব গম পাইছে না আৰু এটা কাট অফ এনালাইসিস কৰি দিছো ধৰক মোৰ মতে হে দেই আপোনালোকৰ কেনেকুৱা ভাবধাৰা নাজানো এতিয়া কিছুমানে কৈছে যে সৰি যত পোষ্ট বেছি আছে তাত কাট অফ কম যাব তেনেকুৱা কথাটো নহয় যত পোষ্ট বেছি আছে তাত মানুহ বেছি আছে ক্যান্ডিডেট বেছি আছে আৰু পোষ্ট বেছি থকা ডিস্ট্ৰিক্ট গিখন হল শোণিতপুৰ লখিমপুৰ নগাঁও এনেকৈ ডিব্ৰুগড় আৰু যি গিখন ডিস্ট্ৰিক্টত আপোনাৰ এনেও আপোনাৰ লিটাৰেসি ৰেটটো অলপ হাই হয়
শোণিতপুৰখন ধৰক বা লখিমপুৰখন নগাঁও গোলাঘাট বাকীখিনিও হয় মই মানে য'ত পোষ্ট বেছি আছে সেইটো কথা ক'বলৈ বিচাৰিছোঁ তো সেইটো হিচাপত শোণিতপুৰত বহুত মানুহ হৈছে লখিমপুৰতো বহুত হৈছে তো সেইকেইখনৰ কাট অফটো কম্পেৰেটিভলি অকণমান ওপৰতে থাকিব ইমান কমলৈ নাযায় এতিয়া মডাৰেট বুলি ক'বলৈ হ'লে আপোনাৰ ধৰক ধেমাজি ডিষ্ট্ৰিক্ট যাৰ চকু পৰা নাই এইকেইখন ডিষ্ট্ৰিক্টত মডাৰেট ধৰক ধেমাজি গোৱালপাৰা যোৰহাট মৰিগাঁও তিনিচুকীয়া এইকেইখন ডিষ্ট্ৰিক্টত মানুহৰ চকু পৰা নাই মই যিমানৰ লগত কথা পাতিছোঁ তেওঁলোকে ধৰক ধেমাজিখন দিবলৈ বিচৰা নাই পোষ্ট কম আছে 50টা 60টা পোষ্ট আছে নকৰোঁ মেক্সিমামটো তেনেকুৱাই কাৰণ আমাৰ হাতত কি লিমিটেড এটা হেৰি আছে প্ৰিফাৰেঞ্চ আছে মাত্ৰ 3খন জিলাত আৰু চবেই কি কয় ৰিক্স ল'বলৈ নিবিচাৰে কিন্তু বেছি পোষ্ট থকা দুখনত দিয়েই দিয়ে ডাইৰেক্ট এখন নিজৰ হোম ডিষ্ট্ৰিক্ট ৰাখে বা নিয়াৰ বাই ডিষ্ট্ৰিক্ট ৰাখি দিয়ে তো সেইটো ফালৰ পৰা এই ধেমাজিখন গোৱালপাৰাখন যোৰহাট মৰিগাঁও তিনিচুকীয়া এইকেইখন ডিষ্ট্ৰিক্ট বাদ পৰি গৈছে মানে বহুতৰ হাতৰ পৰা এৰাই খাই গৈছে থাকি গৈছে এপ্লাই কৰিবলৈ নাই পৰা কাৰণ শোণিতপুৰ লখিমপুৰ ৰাখিছেই মেক্সিমামে ৰাখিছে 80% মানুহে আপোনালোকে চাব শোণিতপুৰ আৰু লখিমপুৰখন ৰাখিছে সেইটো কাৰণে ধৰক সেইকেইখনত হাই যাব আৰু এতিয়া মডাৰেট বুলি ক'লে ধেমাজি গোৱালপাৰা যোৰহাট মৰিগাঁও তিনিচুকীয়াত মডাৰেট হ'ব যোৰহাটততো বাৰু ইউআৰএ আছে বাকীখিনি নাই মই ইউআৰৰ কথাও কৈছোঁ লগতে এতিয়া ল' কাট অফ ডিষ্ট্ৰিক্ট বুলি ক'লে ধৰক ধুবুৰী গোৱালপাৰা চাউথ চালমাৰা তিনিচুকীয়া এতিয়া কেনেকুৱা হৈছে কেছটো চাব ল' কাট অফ মানে আপোনাৰ ধৰক মই কথাটো কৈছোঁ মানে এক্সাম্পল লৈছোঁ মই কি কৰিলোঁ মই মানে যদি মোৰ এটা 60% মাৰ্ক আছে মই তেতিয়া কি কৰিলোঁহেঁতেন মই ধৰক শোণিতপুৰ ল'লোহেঁতেন লখিমপুৰ ল'লোহেঁতেন আৰু এখন ডিষ্ট্ৰিক্ট ধুবুৰী ল'লোহেঁতেন এতিয়া মোৰ হয় শোণিতপুৰ বা লখিমপুৰ বা ধুবুৰী এতিয়া মোৰ পাৰ্চেণ্টেজে যেতিয়া লখিমপুৰত কভাৰ কৰি দিব বা শোণিতপুৰত কভাৰ কৰি অলৰেডি কি হ'ব ধুবুৰীটো মোৰ জেগাটো খালী হৈ গৈছেনে তাত এজন মানে তলৰ পৰা ওপৰলৈ আহিব সেইটো হিচাপত যেতিয়া ছিষ্টেমটো হয় মানে ধুবুৰীখন গোৱালপাৰা চাউথ চালমাৰা এইকেইখন ডিষ্ট্ৰিক্ট মানুহে লাষ্ট প্ৰিফাৰেঞ্চত লাগে যিসকলৰ বেছি পাৰ্চেণ্টেজ আছে হোম ডিষ্ট্ৰিক্টত পাব অকণমান কম তাতকৈ মানে বোলে অলপমান কম আছে তেতিয়া তেওঁলোকে নিয়াৰ বাই ডিষ্ট্ৰিক্টত পাই যাব একেবাৰে যাৰ ধৰক কমত আছে তেওঁলোকে ধুবুৰী ছাইডত বা চাউথ চালমাৰাত এনেকুৱাত গোৱালপাৰাত পাই যাব গম পালেনে এতিয়া মোৰ এনেকুৱা নহয় যে মই যিটো প্ৰেডিকশ্যন কৰিছোঁ সেইটো হিচাপতে একুৰেট হ'ব কিন্তু এটা কি হয় আপোনালোকে নিজেও ভাবি চাব বা কথা পাতি চাব মানুহৰ লগত মানে মোৰ যিটো এনালাইচিছ হয় সেইটোৰ লগত মিলিছেনে নাই বেলেগৰ যে মেক্সিমাম কেণ্ডিডেটে শোণিতপুৰ লখিমপুৰ নগাঁৱত এপ্লাই কৰিছেনে নাই আপোনালোকে নিজে অনুভৱ কৰিব ন যে কাট অফটো ক'ত হাই যাব এতিয়া মডাৰেট বুলি ক'লে কি হয় ধৰক 20% মানুহে এপ্লাই কৰি দিছে তাত ছেকেণ্ড প্ৰিফাৰেঞ্চত ৰিক্স লৈ পেলাই ধেমাজি চেমাজিত আপুনি চাব সুধক ধেমাজিত কোনে এপ্লাই কৰিছে বহুত কম সংখ্যকেহে এপ্লাই কৰিব যোনে লখিমপুৰত কৰিছে সি ধেমাজিত কৰিব পাৰে মানে লখিমপুৰ হোম ডিষ্ট্ৰিক্টৰবিলাকে তো যাৰ বেছি থাকিব সেইটো লখিমপুৰতে পাব ধেমাজিটো মানে কি হ'ব অলপ কম পাৰ্চেণ্টেজটোৰ কাৰণে বাচি যাব তেনেকুৱা ধৰণৰ কথাটো বেছি দীঘলীয়া হৈ গ'লগৈ মোৰ ইমান দীঘলীয়া কৰিবলৈ মন নাছিলে বাৰু গোটেইখিনি কওঁতে অকণমান হেৰি হৈ গৈছে আপোনালোকে ভিডিঅ'টো চাই ল'ব যদি মানে মিলে আপোনালোকৰ ভাৱধাৰাটো মোৰ লগত তেতিয়া লাইক এটা মাৰি দিব বাকীটো একো নাই আৰু থেংক ইউ